নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 30 মাৰ্চত অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ আন এটা ৰিভিজন ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি আগতে আলোচনা কৰা কিছুমান কোৱেশ্যন ৰিভাইজ কৰিম তো যদি আপোনালোকে কোৱেশ্যনবিলাক জানে তেনেহলে ভিডিঅ'টো স্পিড কৰি ল'ব লগতে আপোনালোকৰ ৰিভাইজো হৈ যাব আৰু যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো ভালদৰে চাব আৰু কোৱেশ্যনবিলাক নোট কৰিবলৈ চেষ্টা কৰিব যাতে এক্সামৰ আগত যদি আপোনালোকে এবাৰো ৰিভাইজ কৰি চাই দিয়ে যাতে মনত থাকি যায়গে তো বলক দেৰি নকৰো কোৱেশ্যন কেইটা চাও প্ৰথম প্ৰশ্নটো কি দিছে চাওক which of the following develop the immune system in the human body তলৰ কোনটোৱে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে তো কাৰেক্ট আনসাৰটো অপচন এ এন্টিজেন ঠিক আছে এন্টিজেনে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে Next question to hoise what disease prevent a person from seeing clearly beyond 10 meters কি ৰোগত আক্ৰান্ত ব্যক্তি এজনে 10 মিটাৰ বাহিৰত স্পষ্টকৈ দেখা নাপায় তো এটো কোৱা হয় অপচন এ মায়োপিয়া বুলি ঠিক আছে মায়োপিয়া ডিজিজ বুলি কোৱা হয় আৰু ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন আহে যে মায়োপিয়া ৰোগ নিৰাময় কৰিবলৈ কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় তো এটো মনৰ ৰাখিব এটো কনকেভ লেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে কনকেভ লেন্স ইউজ কৰা হয় কনকেভ লেন্স মানে হৈছে অবতল লেন্স ঠিক আছে তো এইবিলাক ইম্পৰ্টেন্ট হয় মনত ৰাখি যাব নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ দ্য pH অফ H2O H2O ৰ pH মান কি H2O ইয়াৰ এটো সাধাৰণ নাম এটো হৈছে পানী আমি সকলোৱে জানো এটো জানিব লাগিব ঠিক আছে পানীৰ pH ৰ মান কিমান তো এটো হ'ব অপচন বি 7 ঠিক আছে সকলোৱে চাগে জানে পানীৰ pH ৰ মান হৈছে 7 Next question to hoise which of the following compound is mainly used in hand sanitizer তলৰ কোনটো যৌগ প্ৰধানকৈ hand sanitizer ত ব্যৱহাৰ কৰা হয় তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন সি এলকহল ঠিক আছে এলকহল তো hand sanitizer ত মেইনলি ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন তো হৈছে what is the SI unit of frequency মানে কম্পনাঙ্কৰ SI এককটো কি হয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি হাৰ্টজ ঠিক আছে 8Z বুলি লিখা হয় 8Z যদি আপোনালোকৰ হাৰ্টজ বুলি নাহে 8Z বুলি থাকিব এটো হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন এসিড টাৰ্নছ ব্লু লিটমাছ পেপাৰ ইনটু হুইচ কালাৰ এসিডে নীলা লিটমাছ পেপাৰক কি ৰঙলৈ ৰূপান্তৰিত কৰে তো এটো কাৰেক্ট আনসাৰটো অপচন বি ৰেড ঠিক আছে ৰঙা ৰঙলৈ ৰূপান্তৰিত কৰে নেক্সট তো চাওক Which of the following enzyme is not present in the human stomach? তলৰ কোনটো এনজাইম মানুহৰ পেটত নাথাকে তো মানুহৰ পেটত কোনটো এনজাইম বা কোনটো উৎসেচক নাথাকে হেতু সুধিছে তেটো হৈ যাব অপচন ডি ট্ৰিপসিন ঠিক আছে ট্ৰিপসিন তো মানুহৰ পেটত নাথাকে বাকি পেপচিন হাইড্ৰক্লৰিক এসিড আৰু স্লেছমাই গিটা থাকে নেক্সট কোৱেশ্চন তো হৈছে which of the following gland is present in the human mouth তলৰ কোনটো গ্ৰন্থি মানুহৰ মুখত থাকে তো নকল মানুহৰ মুখত থকা গ্ৰন্থিটো হৈছে লালতি গ্ৰন্থি যেটো আমি সেলিভাৰি গ্ল্যান্ড বুলিও কওঁ সেলিভাৰি গ্ল্যান্ড ঠিক আছে মনত ৰাখি লব সেলিভাৰি গ্ল্যান্ড এটো ক'ত থাকে আমাৰ মুখত থাকে নেক্সট কোৱেশ্চন তো হৈছে what is the name of the gland on our kidneys আমাৰ কিডনি অৰ্থাৎ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটোৰ নাম কি তো এটো হ'ব অপচন এ এড্ৰিনেল গ্ল্যান্ড ঠিক আছে এড্ৰিনেল আমাৰ বৃক্কৰ ওপৰত থকা যেটো গ্ৰন্থি এটো হৈছে এড্ৰিনেল গ্ৰন্থি নেক্সট কোৱেশ্চন তো হৈছে what is the basic unit of the our neural system আমাৰ স্নায়ুতন্ত্ৰ যেটো আছে এই স্নায়ুতন্ত্ৰৰ মূল এককটো কি তো এটো হ'ব অপচন বি নিউৰন ঠিক আছে নিউৰন বা কি বুলি কোৱা হয় নিউৰন অৰ নাৰ্ভ সেল ঠিক আছে নাৰ্ভ সেল বুলিও কোৱা হয় আমাৰ যেটো স্নায়ুতন্ত্ৰ আছে তাৰ মূল এককটো হৈছে নিউৰন বা নাৰ্ভ সেল নেক্সট কোৱেশ্চন তো চাওক what is the basic unit of our excretory system আমাৰ নিষ্কাশন তন্ত্ৰৰ মূল এককটো কি হয় বা আমাৰ যেটো ৰেচন তন্ত্ৰ বুলি আমি কওঁ তাৰ মূল এককটো কি হয় তো এটো হ'ব অপচন সি নেফ্ৰন ঠিক আছে নেফ্ৰন আগবাঢ়ো নেক্সট কোৱেশ্চন তোলে
What is the SI unit of electric charge? বৈদ্যুতিক আধান যেটো আছে তাৰ SI এককটো কি হয় তো এইটো হৈ যাব অপচন এ কুলম ঠিক আছে C দ্বাৰা হুচোৱা হয় কুলম্বক COULOMB কুলম ঠিক আছে ইংৰাজী যেহেতু আপোনালোকৰ পৰীক্ষাত আহিব সো মই কাকতে ইংৰাজীটো লিখি দিছো আৰু যদি এনেকৈ আপোনালোকক সিম্বল লগত দিয়া থাকে তেতিয়া C হ'ব SI এককটো নেক্সট কোৱেশ্চনটো হৈছে how many carbon atoms are present in the heptane হেপটেনত কিমানটা কাৰ্বন পৰমাণু থাকে এটো জানিব লাগে অপচন সি টো হ'ব কারেক্ট আনসার 7টা কাৰ্বন পৰমাণু থাকে নেক্সট কোৱেশ্চন হোৱাট ইজ দা কেমিক্যাল ফৰ্মুলা অফ বেনজিন তো বন্ধুসকল এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আহিব পাৰে বেনজিনৰ ৰাসায়নিক সূত্ৰটো কি এটো হৈছে অপচন এ C6H6 ঠিক আছে এনেকৈ আহিব C6H6 এটো হৈছে বেনজিনৰ ৰাসায়নিক সূত্ৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা pH ৰেঞ্জ অফ এচিডৰ pH মান কিমান এটো ৰেঞ্জটো দিছে মানে কিমানৰ পৰা কিমান লৈকে হয় এচিডৰ pH মানটো তো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কারেক্ট আনসারটো অপচন এ 0 to 7 ঠিক আছে 0 to 7 এটো হৈছে এচিডৰ pH ভ্যালু আৰু 7 to 14 ঠিক আছে 7 ৰ পৰা 14 এটো হৈছে বেস অৰ্থাৎ ক্ষাৰৰ pH ভ্যালু যেটো 7 থাকিব হেতু হৈছে নেট নিউট্ৰেল বা আমি প্ৰথম বুলি আমি যেটো কও তো এইবিলাক মনত ৰাখি যাব আগবঢ়ো নেক্সট কোৱেশ্চনটোলে তো বন্ধুসকল নেক্সট কোৱেশ্চন কেটা চোৱাৰ আগতে আপোনালোকক আৰু এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ তো আপোনালোকৰ 30 তাৰিখে তো এক্সাম আছে তো বহুতৰ প্ৰিপাৰেচন কমপ্লিট হৈ আছে অলৰেডি তো যিসকলৰ প্ৰিপাৰেচন এতিয়ালৈকে হোৱা নাই তেওঁলোকৰ বাবে আমি কিছুমান সিলেক্টেড আৰু ইম্পৰ্টেন্ট PDF নোটস লৈ আহিছো তো যদি আপোনালোকৰ এক্সামৰ আগলৈকে গোটেই কোৰ্সটো কমপ্লিট কৰিবলৈ মন আছে বা আমি যিখিনি PDF দিছে সেইখিনিও যদি গোটেইখিনি কমপ্লিট কৰি যায় তেতিয়া হলে আপোনালোকৰ কিন্তু 50 to 60% কোৱেশ্চন আমি খাটাং গ্যাৰান্টি দিছো তাৰ পৰাই কমন পৰিব তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক মাত্ৰ 49 টকা পে কৰিলে আমি আপোনালোকক গোটেই PDF নোটস খিনি DME ৰ 16-17টা মান নোটস PDF নোটস আমি আপোনালোকক পঠাই দিম তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ আছে সেই নাম্বাৰটোত আমাক এতিয়া WhatsAppত মেছেজ কৰক ঠিক আছে অকল WhatsAppত মেছেজ কৰিহে PDF খিনি ল'ব পাৰিব তো এতিয়া আপোনালোকে মেছেজ কৰি কৈ দিয়ক যে DME DSS ৰ PDF টো লাগে লগে লগে আমি PDF খিনি পঠাই দিম তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক 16 কোৱেশ্চন which non-metal has the highest melting point and boiling point কোনটো অধাতুৰ গলনাঙ্কৰ উত্তোলনাঙ্ক আটাইতকৈ বেছি তো এটো যে অপচন বি হীৰা ডায়মণ্ড ঠিক আছে এটো ডায়মণ্ডটো কি হয় এটা কাৰ্বনৰ বহুৰূপ হয় হেতু মনত ৰাখিব দেই তো কাৰ্বনৰ এটা বহুৰূপ হয় ডায়মণ্ড ইজ এ নেক্সট কোৱেশ্চন টোলে চাওক কি দিছে হোৱাট ইজ দা নেম অফ দা মোস্ট ফ্লেক্সিবল মেটেল আটাইতকৈ নমনীয় ধাতুবিধৰ নাম কি তো এটো যে অপচন এ গোল্ড ঠিক আছে গোল্ড অৰ্থাৎ সোণ হৈছে আটাইতকৈ নমনীয় ধাতু নেক্সট টু চাওক হোৱাট আৰ দা ভেইনছ দ্যাট কেৰি অক্সিজেনেটেড ব্লাড ফ্ৰম দা হাৰ্ট টু দা আদাৰ পাৰ্ট অফ দা বডি হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া হীৰাবোৰক কি নামেৰে জনা যায় তো এটো যাব অপচন বি ধমনী যেটো আমি আৰ্টাৰী বুলি কওঁ তো আৰ্টাৰী বিলাকে কি কৰে অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়ে নেক্সট কোৱেশ্চনটো চাওক which part of the body is most affected by coronavirus শৰীৰৰ কোনটো অংশত কৰোনা ভাইৰাছ যেটো আছিল হেতু বেছিকৈ প্ৰভাৱ পেলায় এটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ কাৰেন্ট এফেয়াৰ্সৰ লগতে জড়িত এটো এটা সায়েন্সৰ কোৱেশ্চন হয় তো এটো হৈছে অপচন ডি লাঞ্চ তো আমাৰ যেটো লাঞ্চ আছে বা হাওঁফাও আছে সেই লাঞ্চটোত কৰোনা ভাইৰাছে বেছিকৈ প্ৰভাৱ পেলায় নেক্সট কোৱেশ্চনটো হৈছে in which part of the eye does the image form above চকুৰ কোন অংশৰ ওপৰত প্ৰতিচ্ছবি গঠন হয় তো ইয়াতে মই আৰু এটা অপচন এড কৰি দিছো কৰ্নিয়া ঠিক আছে সৰি এটো কৰ্নিয়া নহয় ৰেটিনা মই আৰু এটা অপচন ইয়াত এড কৰি দিছো ৰেটিনা তো এটো অপচন শুদ্ধ হ'ব ৰেটিনা মানুহৰ চকুৰ ৰেটিনা যেটো পাৰ্ট আছে বা ৰেটিনা যেটো অংশ আছে তাতহে কি হয় ইমেজ ফৰ্ম হয় মানে চকুৰ প্ৰতিচ্ছবিটো গঠন হয় ঠিক আছে এটো মনত ৰাখিলে হ'ল
নেক্সট কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজ বাই দ্য ডগ বাইটছ তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয় তো সকলোৱে জানিব লাগে কুকুৰে কামুৰিলে আমি এটা ৰোগ হয় বুলি জানো সেইটো হৈছে অপচন সি ৰেবিছ ঠিক আছে ৰেবিছ যেটো বেমাৰ আছে সেইটো কুকুৰে কামুৰাৰ ফলত হয় নেক্সট টু চাওক which device is used for measuring air pressure বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় তো সে অপচন ডি বেৰোমিটাৰ ঠিক আছে বেৰোমিটাৰ নামৰ যেটো যন্ত্ৰ আছে তাৰ সহায়ত বায়ুৰ চাপ জোখা হয় নেক্সট কোৱেশ্চন what is the chemical formula of alcohol alcoholৰ ৰাসায়নিক সূত্ৰ কি তো নগলে কারেক্ট आंसर টো অপচন এ C2H5OH C2H5OH এটা কথা মন কৰিব যতে আপোনালোকে OH দেখিব তাতে হেতু এলকহল থাকিব ঠিক আছে OH থকা মানে এলকহল আছে তাত হেতু মন ৰাখিলে হৈ গল নেক্সট টু চাওক what is the name of juice secreted from the gallbladder পিত্তথলীৰ পৰা নিখৰণ হোৱা ৰসৰ নাম কি তো সকলোৱে জানে অপচন সি টো হ'ব উত্তৰ পিত্তৰস ইংৰাজীত আমি হেতু বাইল বুলি কোৱা হয় বাইল বা বাইল জুইচ বুলি থাকিব পাৰে কেতিয়াবা বাইল জুইচ ঠিক আছে লগ মন ৰাখিলে হল নেক্সট কোৱেশ্চন what is the scientific name of humans মানুহৰ বৈজ্ঞানিক নাম কি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মানুহৰ বৈজ্ঞানিক নাম আমাৰ নিজৰ হিউমেনৰ বৈজ্ঞানিক নামটো আমি জানিব লাগে তো এটো হৈছে অপচন সি হোমো সেপিয়েন্স হৈছে মানুহৰ বৈজ্ঞানিক নাম নেক্সট কোৱেশ্চন what is the scientific name of frog ভেকুলীৰ বৈজ্ঞানিক নাম কি তো এটো হৈছে অপচন এ অনুৰা ঠিক আছে ভেকুলীৰ যেটো সাইন্টিফিক নেম হেতু হৈছে অনুৰা নেক্সট কোৱেশ্চন হু ডিসকভাৰ্ড এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল তো এটো হৈছে অপচন বি উইলহেম ৰনজেন ঠিক আছে উইলহেম ৰনজেনে এক্স-ৰে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Name the process by which the human breathes. মানুহে উশাহ লোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা বা নাম কি উশাহ নিশাহ লোৱা যেটো প্ৰক্ৰিয়া সেটো কি বুলি কোৱা হয় সবে জানে অপচন ডি টো হ'ব শুদ্ধত্তৰ শ্বাস প্ৰশ্বাস যেটো আমি ইংৰাজীত ৰেসপিৰেশন বুলি কোৱা হয় ঠিক আছে ৰেসপিৰেশন নেক্সট টু চাওক in which part of the human body does most digestion take place মানুহৰ শৰীৰৰ কোনটো অংশত বেছিভাগ পাচন সংঘটিত হয় ঠিক আছে মানুহৰ শৰীৰৰ আটাইতকৈ কোনটো পাৰ্টত বেছিকৈ পাচন সংঘটিত হয় তো এটো হ'ব অপচন বি ক্ষুদ্ৰান্ত ঠিক আছে ক্ষুদ্ৰান্ত বা স্মল ইন্টেষ্টাইনত আটাইতকৈ বেছি পাচন হয় নেক্সট কোৱেশ্চন what is the name of the fabric used to make bulletproof jacket বুলেটপ্ৰুফ জেকেট বনাবলৈ ব্যৱহাৰ কৰা কাপোৰ বিধৰ নাম কি তো এটো হৈছে অপচন ডি কেভলাৰ নামৰ এটা যেটো ফেব্ৰিক আছে সেই ফেব্ৰিকটো ইউজ কৰি পিনে বুলেটপ্ৰুফ জেকেট বনোৱা হয় নেক্সট কোৱেশ্চন what is the main product of our ecosystem আমাৰ পৰিৱেশ তন্ত্ৰৰ মূল উপাদানটো কি হয় তো এই বস্তুটো আপোনালোকে কমেন্ট কৰি জনাবচোন অলপ খেলিমেলি পাইছো আমি তো কমেন্ট কৰি জনাব আপোনালোকে ঠিক আছে আমাৰ ইকোসিস্টেমৰ মেইন প্ৰডাক্টটো কি হয় এটা অপচনবোৰ দি আছে মানুহ উদ্ভিদ প্ৰাণী নে ব্যাকটেৰিয়া এইগিটাৰ বাহিৰে যদি বেলেগ কিবা আনসাৰ থাকে আপোনালোকে কমেন্ট কৰিব পাৰে কোনটো আনসাৰ শুদ্ধ হ'ব তো আপোনালোকে 31 কোৱেশ্চনৰ আনসাৰটো কমেন্টত জনাবচোন চাম লাগিলে নেক্সট ভিডিওত আমি আকৌ আলোচনা কৰিম এইগিটা এই কোৱেশ্চনটো সো আগবাৰ নেক্সট কোৱেশ্চনটোলে what lens is used in a simple microscope সৰল মাইক্ৰোস্কোপত কি লেন্স ব্যৱহাৰ কৰা হয় তো এটো হ'ব অপচন বি উত্তল লেন্স ঠিক আছে কনভেক্স লেন্স ব্যৱহাৰ কৰা হয় নেক্সট টু চাওক which of the following is a liquid metal তলৰ কোনটো তৰল ধাতু এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় তৰল ধাতু এনেকা হ'ব পাৰে আপোনালোকৰ কোৱেশ্চনটো যে তৰল অৱস্থাত থকা ধাতুবিধৰ নাম কি তো এটো হ'ব অপচন সি মাৰ্কিউৰি ঠিক আছে মাৰ্কিউৰি আৰু আপোনালোকৰ ইয়াৰ সিম্বলিক হিচাপে যদি আহে তেতিয়া মাৰ্কিউৰিৰ সিম্বলটো হৈছে Hg ঠিক আছে যদি আপোনালোকৰ সংকেতত দিয়া থাকে তেতিয়া হলে হ'ব Hg মাৰ্কিউৰিৰ সংকেতটো হৈছে Hg এটো হৈছে লিকুইড মেটেল নেক্সট কোৱেশ্চন which red blood cells are called soldier of the body কোনবোৰ ৰক্তকণিকাক
হৈনিক বুলি কোৱা হয় ঠিক আছে হৈনিক মানে সোলজাৰ বুলি কোৱা হয় তো এইটো হ'ব অপচন এ WBC অৰ্থাৎ হোৱাইট ব্লাড চেলছ শ্বেত ৰক্ত কণিকাবিলাককে শৰীৰৰ হৈনিক বুলি কোৱা হয় নেক্সট কোৱেশ্চন which tissue of plants conduct food to its body উদ্ভিদৰ কোনটো কলাই খাদ্যই শৰীৰলৈ পৰিবহন কৰে ঠিক আছে কোনটো কলাই খাদ্য খাব লাগিছিলে খাদ্য শৰীৰলৈ পৰিবহন কৰে তো এইটো হৈছে অপচন বি ফ্লোএম ঠিক আছে মনত ৰাখি থব উদ্ভিদৰ ফ্লোএম কলাবিধে উদ্ভিদৰ ফ্লোএম কলা যিটো আছে হেতুৱে গুটে শৰীৰলৈ মানে উদ্ভিদৰ পাৰ্টছ বিলাকলে খাদ্যটো পৰিবহন কৰায় আৰু যদি আহে পানীৰ পৰিবহন কোনে কৰায় তো এইটো হৈ যাবগে জাইলেম ঠিক আছে জাইলেম কলাতে পানীৰ পৰিবহন কৰায় নেক্সট টু দিছে which component of the cell is fermented তলৰ কুখৰ কোনটো উপাদানত কিন্নন হয় কোনটো উপাদানত কিন্নন হয় যদি আহে তো এইটো হৈ যাবগে আমাৰ অপচন এ ঠিক আছে অপচন এটো হ'ব শুদ্ধ উত্তৰ সাইটোপ্লাজমত ঠিক আছে সাইটোপ্লাজমত কিন্নন হয় নেক্সট চাওক হোৱাট ডিজিজ এটো নালাগে ইকুৱেশ্যনটো অলপ খেলিমেলি হৈছে নেক্সট চাওক which disease occurs in various organs like lungs mouth tongue stomach breast urethra skin and tissues like blood হাওঁফাওঁ মুখ জিভা পেট স্তন জৰায়ু ছাল আৰু তেজৰ দৰে কলা আদি বিভিন্ন অংগত কোনটো ৰোগ হয় এনেকৈ ধৰণে যদি প্ৰশ্ন হেতু তো যাব অপচন এ ক্যান্সাৰ ঠিক আছে ক্যান্সাৰ বেমাৰটো হয় এনেকুৱা জায়গাবিলাকত নেক্সট চাওক what causes measles and rabies হৰু আই আৰু ৰেবিস টো কিহৰ দ্বাৰা হয় তো অপচন এ ভাইৰাছৰ ফলত হয় বিলাক নেক্সট চাওক চিকেন পক্স are spread by which virus হৰু আই কোনটো ভাইৰাছৰ দ্বাৰা হয় তো এইটো হৈ যাবগে অপচন বি ভেৰিচেলা জোষ্টাৰ ভাইৰাছ এটো এটা ভাইৰাছ এর নাম হৈছে ভেৰিচেলা মই লিখি দিছো চাওক ভেৰিচেলা জোষ্টাৰ ভাইৰাছ তো এইটো শৰ্ট ফৰ্মত এনেকে বুলি আহে VZV ভেৰিচেলা জোষ্টাৰ ভাইৰাছ এই ভাইৰাছটোৰ ফলতে চিকেন পক্স অৰ্থাৎ হৰুৱাই হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is spread through contaminated drinking water অৰ্থাৎ তলৰ কোনটো ৰোগ দূষিত খোৱা পানীৰ জৰিয়তে বিয়পে ঠিক আছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপচন বি টাইফয়েড ঠিক আছে টাইফয়েড যেটো বেমাৰ আছে হেতু কন্টামিনেটেড ড্ৰিংকিং ওয়াটাৰ অৰ্থাৎ দূষিত খোৱা পানীৰ ফলত জৰিয়তে বিয়পে নেক্সট কোৱেশ্চনটো হৈছে which of the following is a carrier of dengue তলৰ কোনটো ডেংগু ৰোগৰ বাহক তো সকলো জানে অপচন এটো হ'ব শুদ্ধ উত্তৰ আইডিছ মহ তো আইডিছ যেটো মস্কিটো আছে আইডিছ যেটো মহ আছে সেই মহটোৰ ফলতে ডেংগু ৰোগটো বিয়পে নেক্সট কোৱেশ্চন which of the following disease is caused by bacteria তলৰ কোনটো ৰোগ ব্যাকটেৰিয়াৰ দ্বাৰা হয় তো এটো হ'ব অপচন এ ডিপথেৰিয়া ঠিক আছে ডিপথেৰিয়া যেটো বেমাৰ এটো ব্যাকটেৰিয়াৰ দ্বাৰা বিয়পে নেক্সট কোৱেশ্চনটো হৈছে which disease is transmitted from infected mammals to men আক্ৰান্ত স্তন্যপায়ী প্ৰাণীৰ পৰা মানুহলৈ কোনটো ৰোগ সংক্ৰমিত হয় তো এটো হৈছে অপচন এ ৰেবিস বেমাৰটো প্ৰাণীৰ পৰা যিবিলাক আক্ৰান্ত প্ৰাণী থাকে স্তন্যপায়ী প্ৰাণী থাকে হেবিলাকৰ পৰা মানুহলৈ বিয়পি যাব পাৰে সংক্ৰমিত হ'ব পাৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is not infectious তলৰ কোনটো ৰোগ সংক্ৰমিত নহয় এই চাৰিটাৰ ভিতৰত কোনটো ৰোগ সংক্ৰমিত নহয় তো এটো হৈ যাব অপচন বি উচ্চ ৰক্তচাপ যেটো আমি হাই ব্লাড প্ৰেছাৰ বুলিও কওঁ তো হাই ব্লাড প্ৰেছাৰ এটো কিন্তু সংক্ৰমিত ৰোগ নহয় ঠিক আছে এটো এজনৰ পৰা আনজনলৈ বিয়পি না যায় নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is caused by iron deficiency তলৰ কোনটো ৰোগ আইৰণৰ অভাৱৰ ফলত হয় অৰ্থাৎ দেহত যদি আইৰণৰ অভাৱ হয় লুৰ অভাৱ হয় তেতিয়া হয় সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈ যাবগে অপচন সি ৰক্তহীনতা যেটো আমি ইংৰাজীত এনিমিয়া বুলি কওঁ এনিমিয়া ৰোগটো আইৰণৰ অভাৱত হয় নেক্সট কোৱেশ্চনটো হৈছে
Which of the following vitamin deficiencies causes beriberi disease? তলৰ কোনটো ভিটামিনৰ অভাৱত beriberi ৰোগ হয়? তো বন্ধুসকল এটো কারেক্ট আনসার হ'ব অপশন এ ভিটামিন B1 মনে ৰাখিব ভিটামিন B1 ৰ ফলত beriberi ৰোগ হয় নেক্সট কোৱেশ্চন Why is aluminum used to make cookware? ৰন্ধনৰ বাচন বৰ্তন বনাবলৈ এলুমিনিয়াম কিয় ব্যৱহাৰ কৰা হয় তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন ডি ই তাপৰ ভাল পৰিবেহী The aluminum is used to make cookware because its excellent heat conductivity. কাৰণ ই তাপৰ ভাল পৰিবেহী হোৱাৰ কাৰণে তাক বাচন বৰ্তন বনাবলৈ ইউজ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে Who is known as the father of modern chemistry? আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় তো আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় এটো হ'ব অপশন বি লাভাইজিয়াৰ ঠিক আছে এন্টনি লাভাইজিয়াৰক আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় মন ৰাখিব নামটো ইম্পৰ্টেন্ট হয় লিখি দিছো মই সাইডত তো আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো আগবাঢ়িম Who discovered the first antibiotic penicillin? প্ৰথম এন্টিবায়োটিক পেনিসিলিন কোনে আৱিষ্কাৰ কৰিছিল এটো আমি কেবাটাও ভিডিওত আলোচনা কৰিছো এই কোৱেশ্চনটোৰ এনসাৰটো আপোনালোকে কমেন্টত জনাব লাগিব ঠিক আছে Who discovered the first antibiotic penicillin? কেইবাবাৰ মই আপোনাক আলোচনা কৰি দিছো কোৱেশ্চনটো সো অপচনবোৰ দি আছে আমাক জেমস ওয়াটসন আলেকজান্ডাৰ ফ্লেমিং ফ্ৰান্সিস ক্ৰিক আৰু হেনৰি মজলি কোনটো অপচন শুদ্ধ হ'ব আপোনালোকে 50 এনেকে লিখি দিব কমেন্টত 50 কোৱেশ্চন আনসাৰটো এনেকে এ নে বি নে সি নে ডি কোনটো হয় আপোনালোকে জনাই দিব আৰু তেতিয়া আমি গম পাম আপোনালোকৰ প্ৰিপাৰেচনটো কিমান হৈ আছে আৰু আজি ভিডিওটো যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ এতিয়া ডেইলি ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ